ঘৰলৈ যেতিয়াই সৰু মাছ আহে তেতিয়া মনলৈ কি আহে বাৰু? পাতত দিয়া মাছ নহয়নে বাৰু? নমস্কাৰ, তৃপ্তিৰ হাঁহ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে বাৰু এই গাঁৱলীয়া সোৱাদৰ জুতি আগতে লৈছেনে? কিমান যে সোৱাদ খাবলৈ। প্ৰথমতে আমি কলপাত দুখিলা কাটি আনি ধুই লওঁ। ধুই থোৱা কলপাত দুখিলাৰ মাজভাগত আমি মাছখিনি দি দিওঁ, লগতে গুচাই থোৱা কেইফুটামান নহৰু, পিঁয়াজ আৰু ধনিয়া। সৰু সৰুকৈ 4টামান কেঁচা জলকীয়া কাটি লওঁ। ওপৰত দি দিওঁ সৰিয়হৰ তেল, অকণমান হালধি, অকণমান নিমখ আৰু এতিয়া আমি কলপাতখিলা মেৰিয়াই দিওঁ ভালদৰে। চাৰিওফালৰ পৰা ভালদৰে মেৰিয়াই লৈ আমি পাতখিলাৰ মাজভাগত বান্ধি দিওঁ। আনফালে মই জুই ধৰি থৈছিলোঁ। এতিয়া শুকান শুকান খৰি কেইডালমান দি লওঁ আৰু ওপৰতে আমি দি দিওঁ আমাৰ মাছখিনি পিটিকা হ'বলৈ। খুব কম সময়তেই পাতত দিয়া মাছখিনি হৈছে। এতিয়া আমি জুইৰ পৰা উলিয়াই দিওঁ। এতিয়া লাহে লাহেকৈ খুলি পেলাওঁ। ইমান যে ধুনীয়া কেঁচা তেলৰ গোন্ধ আহিছে, এয়া দেখিছেনে? আমাৰ মাছখিনি কিমান ধুনীয়া হৈ গৈছে। এতিয়া আমি নেমু অলপ চেপি দিওঁ, হাতেৰে লাহে লাহে পিটিকি পেলাওঁ। আজিৰ এই পাতত দিয়া সৰু মাছৰ ৰেচিপি আপোনালোকেও ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিব। বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।